পেটিকোটৰ কালেকশ্যন লৈ আহিছোঁ চাই লওক কালাৰবিলাক খুব ধুনীয়া ধুনীয়া কালাৰ আকৌ আহি গ'ল কালাৰ চাই লওক খুব ধুনীয়া ধুনীয়া কালাৰ ল'ব পাৰিব খুব ধুনীয়া ধুনীয়া কালাৰ আহি গ'ল 21 নম্বৰ পেটিকোট দেখিছে 21 নম্বৰ আহল বহল সাইজৰ হ'ব আৰু যিসকলে লৈ আছে তেখেতলোকে গম পাইছে কিমান সাইজৰ হ'ব কিমান ডাঙৰ সাইজ দেখিছে 21 নম্বৰ পেটিকোট 38-40 সাইজৰ কাৰণেও জোখ হ'ব মই এটা খুলি দেখুৱাইছোঁ এটা খুলি দেখুৱালে আপোনালোকে গম পাই যাব চাই লওক খুবেই আহল বহল হ'ব আপোনালোকক যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰ পাই যাব এইটো চাই লওক আহল বহল সাইজৰ 21 নম্বৰ পেটিকোট আপোনালোক কিমান পিস লাগে জনাই দিব 6 পিসৰ পেকেট আহে আপোনালোকে 6 পিস মিনিমাম ল'ব লাগিব চাই লওক কালাৰ দেখিছে সব কালাৰ আহিব মই গোটে কালাৰ আপোনাক দেখুৱাম কালাৰবিলাক চাই ল'ব আৰু আপোনালোকে এনেকৈ এক কালাৰকে আহে একটা কালাৰ 6 পিসকে আহে আপোনালোকে যদি একটা কালাৰৰ 6 পিস যদি লাগে এনেকৈও ল'ব পাৰিব আৰু নহলে আপোনালোকে গোটেইটা কালাৰ মিক্স কৰি ল'ব পাৰিব ইয়াৰ কালাৰবিলাক মই দেখুৱাই দিছোঁ যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব এইটো চাই লওক এইটো মুগা কালাৰ হয় 21 নম্বৰ পেটিকোট খুবেই ধুনীয়া আপোনালোকৰ চিলনি আহিছে ত্ৰিপল চিলনি দিয়া আছে আৰু আহল বহল সাইজৰ হ'ব যিসকলে ল'ব বিচাৰি আছিলে আকৌ ল'ব পাৰিব চাই লওক কালাৰবিলাক চাই লওক আপোনালোকৰ যোনটো কালাৰ ভাল লাগে এটা এটা কালাৰ স্ক্ৰীনশ্বট ল'ব আৰু কিমান পিসকে লাগে মোক জনাই দিব আৰু দোকানৰ কাৰণে যদি লাগে আপোনালোকে মিনিমাম 6 পিস ল'ব লাগিব আৰু কালাৰ যদি আপোনালোকে এক কালাৰ যদি বিচাৰে এক কালাৰ ল'ব পাৰিব নহলে মিক্স কৰি যদি ল'ব বিচাৰে মিক্স কৰি ল'ব পাৰিব দেখিছে সব কালাৰ পাব আপোনালোকে যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব পেটিকোট খুব ধুনীয়া ধুনীয়া কালেকশ্যন আৰু বেডশ্বীটৰ কালেকশ্যন লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিসকলে বেডশ্বীট বিচাৰি আছিলে আকৌ ল'ব পাৰিব পৰ্দা যদি লাগে পৰ্দা ল'ব পাৰিব মই দেখুৱাম ভিডিঅ'টোতে আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব ইয়াৰ কালাৰবিলাক চাই লওক সব কালাৰে লৈ আহিছোঁ যেনেকুৱা কালাৰ লাগে আপোনালোকে ল'ব পাৰিব দেখিছে সব আহল বহল ডাঙৰ সাইজৰ পেটিকোট প্ৰতিটো কালাৰে 6 পিসকে আহিব আপোনালোকে যদি একটা কালাৰে 6 পিস লাগে ল'ব পাৰিব নহলে যদি মিক্স কৰি যদি লাগে ল'ব পাৰিব মিক্স কৰি ল'ব পাৰিব দেখিছে আৰু দোকানৰ কাৰণে যদি লাগে দোকানৰ কাৰণে ৰেটটো বেলেগ হ'ব আৰু সিঙ্গল পিস যদি কোনোবা বিচাৰে ইয়াৰ দামটো হৈ গ'ল 120 টকা মনত ৰাখিব 21 নম্বৰ পেটিকোট আহল বহল সাইজৰ ডাঙৰ সাইজৰ হ'ব 120 টকাত আপোনালোকে ল'ব পাৰিব দত্ত হোলচেলৰ পৰা মনত ৰাখিব দত্ত হোলচেলৰ পৰা এনেকুৱা পেটিকোট আপোনালোকে ল'ব পাৰিব 120 টকাৰ খুব ধুনীয়া ধুনীয়া পেটিকোট আৰু যদি এপিস ল'ব বিচাৰে অনলাইনত এপিস দিয়াটো নহ'ব আপোনালোকে এপিস নিবৰ কাৰণে দোকানত আহি ল'বই লাগিব আৰু যিসকলে অনলাইন ল'ব বিচাৰে তেখেতলোকে 5 পিস বা 6 পিস ল'ব লাগিব দেখিছে চাই লওক সব কালাৰে পাব মই গোটেই কালাৰবিলাক দেখাই দিছোঁ আপোনালোকে মিক্স কৰি ল'ব পাৰিব এইটো কফি কালাৰ হয় আপোনালোকে যিমান পিস লাগে কৈ দিলে হ'ল দোকানৰ কাৰণে যদি কোনোবা ল'ব বিচাৰে মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিব কিমান পিস লাগে জনাই দিব আৰু মই দামটো জনাই দিম নহলে আপোনালোকে ফোন যোগে সুধি ল'ব পাৰিব কালাৰ চাই লওক খুব ধুনীয়া ধুনীয়া কালাৰ সব কালাৰ পাব আপোনালোকে সব লাইট কালাৰ সেটিঙত আহিব 21 নম্বৰ পেটিকোট খুবেই আহল বহল 38-40 কাৰণে দুখ হ'ব সাইজ দেখিছে 36-38-40 খুব ধুনীয়া ধুনীয়া সাইজৰ পেটিকোট দেখিছে কালাৰ দেখিছে প্ৰতিটো কালাৰ 6 পিসকে আহিব আপোনালোকে লৈ ল'ব যেনেকুৱা কালাৰ লাগে এইটো এটা কালাৰ চাই লওক এইটো সাফ কালাৰ হয় কালাৰ দেখিছে যিমান পিস লাগে আপোনালোকে 50 পিস 100 পিস যিমান লাগে ল'ব পাৰিব যদি 6 পিস একেবাৰে কমকৈ আপোনাৰ 6 পিস ল'ব লাগিব মনত ৰাখিব 6 পিস ল'ব লাগিব দোকানৰ কাৰণে যদি লাগে একেবাৰে কমকৈও 6 পিস ল'ব লাগিব কালাৰ দেখিছে সব কালাৰ আপোনালোকে পাব গোটেইখিনি কালাৰ আপোনালোকে মিলাই ল'বও পাৰিব নহলে একে ৰঙৰ যদি লাগে সেনেকৈও পাব এইটো দেখিছে চাই লওক যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আইটেম দেখাবলগীয়া আছে আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে এটা শ্বেয়াৰ কৰিব এইটো দেখিছে চাই লওক যদি ভিডিঅ'বিলাক চাই আমাৰ ভাল পায় এটা শ্বেয়াৰ কৰিব আৰু পাৰিলে এটা লাইক দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে সাবস্ক্ৰাইবটো কৰি ল'ব চাই লওক সব কালাৰে আহিব খুব ধুনীয়া ধুনীয়া কালাৰ যেনেকুৱা কালাৰ বিচাৰে আপোনালোকে সেনেকুৱা কালাৰতে পাব দেখিলে 120 টকা মনত ৰাখিব আৰু যদি অনলাইন যদি ল'ব বিচাৰে আপোনালোকৰ এড্ৰেছটো দি দিব কোন জেগাত পঠাব লাগে আৰু পেমেন্টটো অনলাইনত কৰিব লাগিব পেমেন্টটো কেছ অন ডেলিভাৰী নহ'ব পেমেন্টটো অনলাইন কৰিব লাগিব তো চাই লওক কালাৰ দেখিছে যেনেকুৱা কালাৰ লাগে আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া ধুনীয়া কালাৰ আছে আৰু আহল বহল সাইজৰ ঠেক নহয় আহল বহল সাইজৰ হ'ব এইটো চাই লওক ক্ৰীম কালাৰ দেখিছে এইটো ক্ৰীম কালাৰ দেখিছে এইটো চাই লওক এইটো মেহেন্দি কালাৰ হয় চাই লওক ৰেড যদি লাগে ৰেড ল'ব পাৰিব
120 টকাত খুব ধুনীয়া ধুনীয়া পেটিকোট যিসকলে ল'ব বিচাৰি আছিলে ল'ব পাৰিব। আমাৰ ষ্টক এটা হৈছিলে, এতিয়া আকৌ আহি গৈছে। চাই লওক যেনেকুৱা কালাৰ লাগে, গ্ৰীণ কালাৰ, পেৰট গ্ৰীণ কালাৰ, যেনেকুৱা কালাৰ লাগে চব কালাৰে আপোনালোকে পাব। যদি সৰহকৈ লাগে প্ৰতিটো কালাৰ মিক্স কৰি দিয়া হ'ব। চাই লওক খুব ধুনীয়া ধুনীয়া পেটিকোট। এইটো পেৰট গ্ৰীণ 120 টকাত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া পেটিকোট পাব দত্ত হ'লচেলত। আমাৰ দোকানৰ এড্ৰেছটো হ'ল দত্ত হ'লচেল, ধেমাজি মেইন টাউনতে আছে। আপোনালোকে আহিব পাৰিব। অকল মেখেলা চাদৰ আইটেমৰ লগতে বহুত আইটেম আপোনালোকে পাব। সব আইটেমে আমি ৰাখোঁ। চাই লওক যেনেকুৱা লাগে কালাৰ দেখিছে, যেনেকুৱা লাগে কালাৰ পাই যাব। পুৰা ষ্টক আছে, আপোনালোকে যিমান পিচ লাগে ল'ব পাৰিব। দোকানত আহিব, দোকানত আহিলে ভালদৰে আপোনালোকে চাই ল'ব পাৰিব। আৰু যিসকলে বহুত দূৰৰ পৰা চাই আছে আমাৰ ভিডিঅ'বিলাক, তেখেতলোকৰ কাৰণে অলপ সুবিধা হ'বৰ কাৰণে মই দেখুৱাই দিছোঁ। তেতিয়া আপোনালোকে কোনটো কালাৰ লাগে আপোনালোকে ল'ব পাৰিব। দেখিছে 120 টকাত আহল বহল কটনৰ পেটিকোট আপোনালোকে ল'ব পাৰিব দত্ত হ'লচেলৰ পৰা। যদি আপোনালোকে এতিয়াই লাগে স্ক্ৰীনশ্বটটো দি হোৱাটছএপত দি দিব। খুব ধুনীয়া ধুনীয়া কালাৰবিলাক বাছি ল'ব আৰু দামটো একেবাৰে কম হ'ব যদি 5 পিচ লয়। আৰু এনেকুৱা বেডশ্বীট যদি লাগে ল'ব পাৰিব। দেখিছে মিডিয়াম চাইজৰ বেডশ্বীট, এইটো চাই লওক কটনৰ হ'ব, মিডিয়াম চাইজৰ হ'ব, মানে আপোনাৰ 5 ফুট বিচনাৰ কাৰণে হ'ব। এইবোৰ দেখিছে 5 ফুট বিচনাৰ কাৰণে হ'ব। এইটো চাই লওক 5 ফুট বিচনাৰ কাৰণে হ'ব। ইয়াত দুখন জইন আছে, ইয়াত দুখন জইন আছে। একদম কটন কাপোৰ হ'ব। যদি আপোনালোকে দুখন ল'ব বিচাৰে 350 টকাত দুখন মনত ৰাখিব। 350 টকাত এনেকুৱা দুখন বেডশ্বীট আপোনালোকে ল'ব পাৰিব কটনৰ। যদি আপোনালোকৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব, কোনটো ডিজাইনৰ পচন্দ হয় সেইটো ডিজাইনে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপত দি দিব আৰু কিমান পিচ লাগে জনাই দিব। যদি দোকানৰ কাৰণে লওঁ বুলি ভাবে বা যদি সৰহকৈ লওঁ বুলি ভাবে আপোনালোকে আৰু কমত পাই যাব। অকল 2 পিচে যদি লয় তেতিয়া 350 টকাত 2 পিচ মই দি আছোঁ। যদি ইয়াতকৈ যদি আপোনালোকে সৰহকৈ লয় বা 6 পিচ যদি লয় এনেকৈ, সেইটো 2 পিচ 4 পিচ 6 পিচ যদি এনেকৈ লয় তেতিয়া আপোনালোকে আৰু কমত পাই যাব। দোকানৰ কাৰণে যিটো ৰেট আপোনালোকে সেই ৰেটত পাই যাব। দোকানৰ কাৰণে আপোনালোকে বিক্ৰী কৰিব পাৰিব, খুব ধুনীয়া দামত পাব। মাত্ৰ 350 টকাত 2 পিচ। যদি আপোনালোকে দুখন ল'ব বিচাৰে 350 টকা। ইয়াৰ কালাৰবিলাক চাই লওক খুব ধুনীয়া ধুনীয়া কালাৰ। চব কটনৰ বেডশ্বীটে হয়, চব কটনৰ বেডশ্বীট হয়। যোনটো কালাৰ ভাল লাগে সেইটো কালাৰ লৈ ল'ব। চাই লওক দুখন জইন আছে, দুখন জইন যাব, দুখন লগতে থাকিব। 350 টকাত দুখন। চাই লওক 350 টকাত 2 পিচ বেডশ্বীট আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া ডিজাইনৰ, ইয়াৰ ডিজাইন কেইবাটাও ডিজাইন আহিছে। ইয়াৰ কালাৰ চাই ল'ব আপোনালোকে আৰু যোনটো কালাৰ পচন্দ হয় এতিয়াই এটা স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপত দি দিয়ক। খুব ধুনীয়া ধুনীয়া এইবিলাক চাই লওক, খুব ধুনীয়া ধুনীয়া কালাৰ। দেখিলে যেনেকুৱা ডিজাইন লাগে ল'ব পাৰিব, যেনেকুৱা ডিজাইন লাগে ল'ব পাৰিব, কালাৰ যেনেকুৱা লাগে ল'ব পাৰিব। 350 টকাত দুখন, 350 টকাত দুখন আপোনালোকে বিচনা চাদৰ এনেকুৱা ল'ব পাৰিব। মিডিয়াম চাইজৰ বিচনা চাদৰ দেখিছে, যোনটো কালাৰ লাগে সেইটো কালাৰ ল'ব পাৰিব। দেখিছে কালাৰ, দেখিছে যোনটো কালাৰ লাগে সেইটো কালাৰ ল'ব পাৰিব। যিমান পিচ লাগে ল'ব পাৰিব। দোকানৰ কাৰণে যদি লাগে আপোনালোকে ৰেট বেলেগ হ'ব। মই কৈ আছোঁ দোকানৰ ৰেটটো বেলেগ হ'ব। সেইটো চাই লওক। আৰু যিসকলে 1 পিচ বা 2 পিচ লওঁ বুলি ভাবে তেখেতলোকৰ কাৰণে 350 টকা 2 পিচ আপোনালোকে ল'ব পাৰিব। ইয়াৰ কালাৰ ধেৰ আছে, যেনেকুৱা লাগে ল'ব পাৰিব। দেখিছে যেনেকুৱা লাগে, যোনটো কালাৰ লাগে ল'ব পাৰিব। যোনটো কালাৰ লাগে, কালাৰ বহুত আছে। চাই লওক সেইটো এটা কালাৰ, খুব ধুনীয়া ধুনীয়া কালাৰ। 350 টকাত দুখন পিয়ৰ কটনৰ বেডশ্বীট আপোনালোকে দুখন জইন থাকিব, দুখন লগত যাব। 350 টকা 2 পিচ। আৰু যদি সৰহকৈ যদি লাগে আৰু দাম কম হ'ব। চাই লওক কালাৰ দেখিছে, খুব ধুনীয়া ধুনীয়া কালাৰ। কালাৰবিলাক চাই লওক আপোনালোকে, যোনটো কালাৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব। দেখিছে যোনটো কালাৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব। খুব ধুনীয়া ধুনীয়া বিচনা চাদৰ এইবিলাক চাই লওক, কালাৰ দেখিছে খুব বঢ়িয়া বঢ়িয়া। যিমান লাগে ল'ব পাৰিব। মই অলপ চেম্পুল দেখুৱাই দিছোঁ আপোনালোকক। আৰু এটা আছে এইটো ল'ব পাৰিব। চাই লওক এইটো আপোনাৰ 550 বিচনাৰ কাৰণে হ'ব। চব কটন কাপোৰে হ'ব, পিয়ৰ কটনৰ বিচনা চাদৰ এইবিলাক দেখিছে, পিয়ৰ কটনৰ হ'ব। এইটো চাই লওক ধুনীয়া ধুনীয়া হ'ব, যেনেকুৱা লাগে ল'ব পাৰিব। ইয়াত দুখন জইন থাকিব, ডাঙৰ চাইজৰ হ'ব, পিয়ৰ কটন হ'ব। 450 টকাত 2 পিচ মনত ৰাখিব। দুখন থাকিব 450 টকাত 2 পিচ। ইয়াৰ কালাৰ দেখিছে, যোনটো কালাৰ ভাল লাগে আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপত দি দিব। খুব ধুনীয়া বিচনা চাদৰ এইবিলাক দেখিছে, খুব ধুনীয়া ধুনীয়া আহিছে কালাৰ। একদম পিয়ৰ কটনৰ হয়। যোনটো কালাৰ ভাল লাগে সেইটো কালাৰ ল'ব পাৰিব আপোনালোকে। মই দেখুৱাই দিছোঁ কালাৰবিলাক। 5.5 ফুট বিচনাৰ কাৰণে হৈ যাব। এইবিলাক 5.5 ফুট বিচনাৰ কাৰণে জোখৰ হ'ব।
450 টকাত 2 পিচ আমি দি আছোঁ, আপোনালোকে ল'ব পাৰিব। চাই লওক, যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰ ল'ব পাৰিব। খুব ধুনীয়া কালাৰ আহিছে, কেইবাটাও কালাৰ দেখুৱাই দিছোঁ। আপোনালোকৰ যোনটো কালাৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'বলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে এইখিনিতে এটা শ্বেয়াৰ কৰি ল'ব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ধুনীয়া ধুনীয়া বিচনা চাদৰ আছে, মই দেখুৱাম। এখন চাই লওক, এইবিলাক হ'ব আপোনালোকৰ 6 ফুট 6.5 ফুট 7 ফুট এনেকুৱা ডাঙৰ চাইজৰ হ'ব। দেখিলে এইবিলাক 6.5 ফুট 7 ফুট এনেকুৱা ডাঙৰ ডাঙৰ চাইজৰ হ'ব। আৰু আপোনালোকক যদি 6 পিচ যদি লাগে আৰু ৰেট কম হ'ব। যদি এপিচ যদি লাগে মই এপিচৰ দামটো মই জনাই আছোঁ আপোনালোকক। কালাৰবিলাক চাই লওক। প্ৰথমতে খুব ধুনীয়া ধুনীয়া কালাৰ আছে। যিসকলে বিক্ৰী কৰিম বুলি ভাবি নিয়ে বা বিক্ৰী নহ'লেও আপোনাৰ 6 পিচকৈ যদি লৈ লয়, আপোনালোকে নিজৰ কাৰণে যদি ল'ব বিচাৰে 6 পিচকৈ যদি লৈ লয় দোকানৰ ৰেটত পাই যাব, মানে আপোনালোকে হ'লচেল ৰেটত পাই যাব। এইটো চাই লওক, খুব ধুনীয়া ধুনীয়া কালাৰ ছেটিঙত আহিছে। দেখিলে এইবিলাক চব 6.5 ফুট 7 ফুট বিচনা চাদৰ হ'ব। 6.5 ফুট 7 ফুট এনেকুৱা ডাঙৰ চাইজৰ। আৰু আপোনালোকে যদি এনেকৈ 6 পিচকৈ লয় বহুত কমত পাই যাব। আৰু যদি এপিচ যদি লাগে তেতিয়া এনেকুৱাবিলাকৰ দাম হ'ব 250 টকা। মনত ৰাখিব, একদম পিয়'ৰ কটনৰ হ'ব 250 টকাত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া বিচনা চাদৰ ল'ব পাৰিব দত্ত হ'লচেলৰ পৰা। মনত ৰাখিব, দোকানখনৰ এড্ৰেছটো মনত ৰাখিব, দত্ত হ'লচেল ধেমাজি মেইন টাউনতে আমাৰ দোকান আছে। যিমান পিচ লাগে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া বেডশ্বীটৰ কালেকশ্যন, লগতে মেখেলা চাদৰ ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকে ল'ব পাৰিব। আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে এটা শ্বেয়াৰ কৰিব। চাই লওক, খুব ধুনীয়া ধুনীয়া কালাৰ দেখিছে, খুব ধুনীয়া ধুনীয়া কালাৰ। 250 টকাত 250 টকাত একদম পিয়'ৰ কটনৰ বিচনা চাদৰ ল'ব পাৰিব। 250 টকাত পিয়'ৰ কটনৰ দেখিছে। 6.5 ফুট 7 ফুট বেডৰ কাৰণে ডাঙৰ চাইজৰ হ'ব 250 টকাত। মনত ৰাখিব, ধুনীয়া ধুনীয়া কালাৰ আছে, আপোনালোকে যিমান লাগে ল'ব পাৰিব। মই যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ, আৰু বহুত আছে। দেখিছে, যোনটো কালাৰ ভাল লাগে এটা স্ক্ৰীনশ্বট ল'ব। কালাৰ যোনটো ভাল লাগে এটা স্ক্ৰীনশ্বট ল'ব। দেখিছে 250 টকা, মাত্ৰ 250 টকাত আপোনালোকে এনেকুৱা ডাঙৰ চাইজৰ বিচনা চাদৰ ল'ব পাৰিব, একদম কটন কাপোৰ। এইটো চাই লওক। আৰু যদি পৰ্দা যদি লাগে পৰ্দাও ল'ব পাৰিব। পৰ্দা ধুনীয়া ধুনীয়া পৰ্দা আহিছে, আপোনালোক পৰ্দাও দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইবিলাক বিচনা চাদৰটো মই দেখুৱাই লৈছোঁ, কেনেকুৱা কালাৰ আহিছে, ডিজাইন কেনেকুৱা আহিছে। চাই লওক, পূৰা 6 পিচৰ পেকেজিং হয়। 6 পিচকৈ আপোনালোকে লৈ ল'ব। চাই লওক, খুব ধুনীয়া ধুনীয়া কালাৰ দেখিছে, কালাৰ দেখিছে। যোনটো কালাৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'বলৈ নাপাহৰিব। কালাৰ চাই লওক, মই কালাৰবিলাক দেখুৱাই যাম, আপোনালোকে যোনটো পচন্দ হয় স্ক্ৰীনশ্বট ল'ব। আৰু কিমান পিচ লাগে সেইটো খালি জনাই দিব। দেখিছে, খুব ধুনীয়া ধুনীয়া কালাৰ পাই যাব। দেখিছে, কালাৰ দেখিছে। প্ৰত্যেকৰে আপোনালোকৰ 5 পিচ 6 পিচ আহিব, আপোনালোকে লৈ ল'ব। দুটা ডিজাইন চাই লওক, কালাৰ যোনটো কালাৰ ভাল লাগে সেইটো কালাৰ এটা স্ক্ৰীনশ্বট ল'ব। 250 টকাত আপোনালোকে ধুনীয়া ধুনীয়া পিয়'ৰ কটনৰ বিচনা চাদৰ ল'ব পাৰিব। 6.5 ফুট 7 ফুটৰ কাৰণে ডাঙৰ চাইজৰ হ'ব দেই, চাই ল'ব। ডাঙৰ চাইজৰ হ'ব 6.5 ফুট 7 ফুট। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে দামবিলাক গম পাব। আৰু বিচনা চাদৰ কালাৰ ছেটিংবিলাকেই হওক বা চাইজবিলাক আপোনালোকে বুজি পাব। মাজতে ধৰি চালে মানে বুজি নাপাব। সেইটো চাই লওক, 250 টকাত এনেকুৱা ডাঙৰ ডাঙৰ চাইজৰ পাব আপোনালোকে। কটনৰ পিয়'ৰ কটনৰ হ'ব। দেখিছে 250 টকাত খুব ধুনীয়া ধুনীয়া হ'ব। কালাৰ যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰ পাব। ডিজাইনবিলাক চাই ল'ব, যোনটো ডিজাইন পচন্দ হয় স্ক্ৰীনশ্বটটো ল'ব। আৰু কিমান পিচ লাগে জনাই দিব। পে'মেণ্টটো খালি অনলাইনত কৰিব লাগিব, কেছ অন ডেলিভাৰী নহ'ব। ডিজাইন চাই লওক, বহুত ডিজাইন আছে, মই যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ। আৰু ইয়াতকৈ যদি আৰু ডিজাইন লাগে আপোনালোকে আহিব লাগিব, আহি ধুনীয়াকৈ চাই ল'ব পাৰিব। চাই লওক, খুব ধুনীয়া ধুনীয়া হয়। আপোনালোকে দোকানৰ কাৰণে লৈ ল'ব, আমি দোকানৰ কাৰণে দিওঁ বেছিকৈ। বিক্ৰী কৰিব, যিসকলে বিক্ৰী কৰিবলৈ নিয়ে তেখেতলোকে লৈ ভাল পাব, কমতে পাব, কাপোৰৰ কোৱালিটি ভাল পাব আপোনালোকে। দেখিছে 250 টকাত এখন আপোনাৰ এপিচ যদি লয় 250 টকাত আপোনালোকে ল'ব পাৰিব। আৰু যদি এনেকৈ যদি গোটেই 5 পিচৰ পেকেট লয় তেতিয়া আপোনালোকে আৰু কমত পাই যাব, মানে আমাৰ 250 টকাত আপোনালোকেও বিক্ৰী কৰিব পাৰিব। আৰু লগতে এনেকুৱা যদি পৰ্দা কালেকশ্যন লাগে পৰ্দা পাব। মই এখন খুলি দেখুৱাম। এতিয়া কালাৰ 2-3টা কালাৰ আহে, কালাৰ ঢেৰ আছে, মই এখন 2-3টামান কালাৰ দেখুৱাই দিম। এইটো চাই লওক, খুব ধুনীয়া হ'ব, কাপোৰটো চফ্ট হ'ব। এইটো চাই লওক,
এইবিলাক ডোৰ পৰ্দা হ'ব দেখিছে কাপোৰটো ভাল পাব আপোনালোকে প্ৰিণ্টবিলাক ধুনীয়া ধুনীয়া প্ৰিণ্টেডত আহিব খুব ধুনীয়া এনেকুৱা ডোৰ পৰ্দা আপোনালোকে ল'ব পাৰিব আমাৰ হ'লচেল দোকানৰ পৰা আৰু প্ৰতিটো বান্ডুলতে আপোনালোকৰ 5 পিচকৈ আহিব 5 পিচকৈ আহিব দেখিছে কালাৰবিলাক খুব ধুনীয়া ধুনীয়া কালাৰ এনেকৈ আপোনালোকে 5 পিচৰ বান্ডুল লৈ ল'ব 100 টকাত এনেকুৱা ধুনীয়া ধুনীয়া পৰ্দা আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া ধুনীয়া পৰ্দা হয় ইয়াৰ কালাৰ যেনেকুৱা লাগে পাই যাব চাই লওক মই এইটো পিংক কালাৰটো দেখুৱাই দিছোঁ আপোনালোকক পিংক কালাৰটো দেখুৱাই দিছোঁ আপোনালোকে 5 পিচৰ বান্ডুল ল'ব লাগিব 100 টকাত মাত্ৰ 100 টকাত আপোনালোকে পাৰ পিচ আপোনালোকে পৰিব খুব ধুনীয়া ধুনীয়া ইয়াৰ কালাৰ আপোনালোকে পাই যাব এনেকৈ পূৰা বান্ডুলকৈ আহিব 5 পিচৰ বান্ডুল আহিব আপোনালোকে 5 পিচকৈ ল'ব লাগিব চাই লওক যদি 1 পিচ বা 2 পিচ লয় 120 টকা মনত ৰাখিব 1 পিচ বা 2 পিচ যদি লয় 120 টকা দিব লাগিব আৰু যেনেকৈ যদি বান্ডুলভাৱে লয় আপোনালোকে 100 টকা আৰু যদি সৰহকৈ যদি লয় আৰু অলপ কমি যাব আৰু যদি আপোনালোকে ইয়াতকৈ যদি সৰহকৈ যদি লাগে আৰু ৰেটত আমি কমাই দিম এইটো চাই লওক 100 টকা খুব ধুনীয়া ধুনীয়া পৰ্দা আৰু ইয়াতকৈ যদি কম দামৰ পৰ্দা লাগে 80 টকাটো আপোনালোকে পৰ্দা পাই যাব 80 টকা পৰ্দাটো মই নেক্সট বাৰ ভিডিঅ' বনাম আপোনালোকক আজি মই আপোনালোকক 100 টকাত খুব ধুনীয়া পৰ্দা কালেকশ্যন দেখুৱাইছোঁ আৰু আপোনালোকৰ যদি কালাৰ পচন্দ হয় যিমান পিচ লাগে কৈ দিব 20 পিচ 40 পিচ যিমান লাগে পাই যাব মাত্ৰ 5 পিচৰ বান্ডুল আহিব 5 পিচকৈ আপোনালোকে ল'ব লাগিব 100 টকাতে আপোনালোকে পাব আৰু যদি 1 পিচ বা 2 পিচ ল'ব বিচাৰে অনলাইনত দিয়া নহ'ব অনলাইন যদি ল'ব বিচাৰে 5 পিচ ল'ব লাগিব মনত ৰাখিব আৰু কালাৰবিলাক চাওক খুব ধুনীয়া ধুনীয়া কালাৰ আছে আৰু কালাৰ আছে মই দেখুৱাই থাকিম আকৌ নেক্সট ভিডিঅ'ত আপোনালোকে ভালকৈ চাব পাৰিব খুব ধুনীয়া ধুনীয়া পৰ্দা আহি আছে মই এনেই ওপৰতে দেখুৱাই দিছোঁ কালাৰকেইটা খুবেই ভাল আছে খুব ধুনীয়া ধুনীয়া কোমল হয় লাইট কালাৰ ছেটিঙত হ'ব আপোনালোকে এনেকৈ 5 পিচকৈ লৈ ল'ব 5 পিচে আছে 5 পিচকৈ ল'লে আপোনালোকে 100 টকাত আপোনালোকে পাৰ পিচ 100 টকাত আপোনালোকে পাই যাব আৰু খোলাকৈ যদি লয় 120 টকা দিব লাগিব খোলাকৈ ল'ব হ'লে খালি আপোনালোকে দোকানত নিবহি লাগিব দেখিছে খুব ধুনীয়া ধুনীয়া পৰ্দা দেখিছে এনেকুৱা পৰ্দা কালেকশ্যন আপোনালোকে ল'ব পাৰিব আৰু যদি ইয়াতকৈ কম দামৰ পৰ্দা লাগে 80 টকাটো পৰ্দা আপোনালোকে ভিডিঅ' মই বনাম নেক্সট ভিডিঅ'ত আপোনালোকে পাব আমাৰ চেনেলটো খালি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে মেখেলা চাদৰ লগতে বহুত কালেকশ্যন আহি আছে সদায় দেখুৱাই থাকিম আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে এটা শ্বেয়াৰ কৰি দিব চাই লওক কালাৰবিলাক চাই লওক খুব ধুনীয়া ধুনীয়া কালাৰ আজি 2-3টা কালাৰ দেখুৱাই দিছোঁ আপোনালোকৰ যদি পচন্দ হৈছে এটা স্ক্ৰীনশ্বট ল'ব আমাৰ হোৱাটছএপত দি দিব আৰু কিমান পিচ লাগে জনাই দিব 100 টকাত খুব ধুনীয়া ধুনীয়া পৰ্দা আপোনালোকে ল'ব পাৰিব দেখিছে আৰু ইয়াতকৈ কমত যদি লাগে ইয়াতকৈ কম দামতো পাব আৰু এটা মই ডিজাইন দেখুৱাই দিছোঁ আপোনালোকক এইটো এটা ডিজাইন দেখুৱাই দিছোঁ আপোনালোকক চাই ল'ব যদি এনেকুৱা লেছ লগা পৰ্দা লাগে লেছ লগাও পাব আপোনালোকে চাই লওক এনেকুৱা যদি লেছ লগা পৰ্দা লাগে খুব ধুনীয়া পৰ্দা এনেকুৱা যদি লাগে এনেকুৱা পাব দেখিছে আৰু দীঘল হয় মই গোটেইটো মেলি দিয়া নাই দূৰৰ পৰ্দা হয় খুব ধুনীয়া পৰ্দা যিটো দেখুৱাই দিছোঁ আপোনালোকক চাই লওক খুব ধুনীয়া এনেকুৱা পৰ্দাবিলাকো আপোনালোকে ল'ব পাৰিব ডক্টৰ হ'লচেলৰ পৰা বহুত কম দামতে আপোনালোকে ল'ব পাৰিব পূৰা 5 পিচৰ বান্ডুল আহে আপোনালোকে 5 পিচকৈ যদি লয় 180 টকাত আপোনালোকে এনেকুৱা পাৰ পিচ পাই যাব মনত ৰাখিব খুব ধুনীয়া ধুনীয়া কালাৰ আৰু ঢেৰ আছে মই দেখুৱাম আজি বেছি দীঘলীয়া নকৰোঁ এইবিলাক লাগিছে ৰাণী কালাৰতে হ'ব আপোনালোকে ল'ব পাৰিব যিমান পিচ লাগে ল'ব পাৰিব 5 পিচৰ বান্ডুল আহে 5 পিচকৈ যদি লৈ লয় আপোনালোকে 180 টকা পাৰ পিছত আমি দিম আৰু যদি সৰহকৈ যদি লাগে আপোনালোকে আৰু কমত পাই যাব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ।